আমার দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক এক্সাৰসাইজ 7.2 ৰ কোৱেশ্চন নম্বৰ 1 টো মই বুজাই দিছো আজি কোৱেশ্চন নম্বৰ 2 টো মই তোমালোকক বুজাবলৈ লৈছো কি কৈছে ইয়াত যে 4, -1 আৰু -2, -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা তাৰনে এটা ৰেখাখণ্ড আছে ইয়াক সমান তিনটা খণ্ডত বিভক্ত কৰা হৈছে ফাইন তেনলে আমি কৰিম কি বাৰু তোমালোকে লক্ষ্য কৰা ফাৰ্স্ট মই তোমালোক বুজাবৰ কাৰণে কৈছো এটো লিখাৰ কাৰণে নহয় এটো এটা ৰেখাখণ্ড ক্লিয়াৰ এই ৰেখাখণ্ডৰ এটা বিন্দু হল তোমালোকৰ 4, -1 আৰু আনটো বিন্দু হল তোমালোকৰ অন্তবিন্দুৰ কথা কৈছো 2, -3 এটা তোমালোকক কিন্তু দিয়াই আছে ফাইন এতিয়া ইয়াক সমান তিনটা খণ্ডত আমি বিভক্ত কৰিছো এইটো ধৰি লোৱা তোমালোকে A বিন্দু আৰু B বিন্দুৱে এই বিন্দু দুটাই ৰেখাখণ্ডটোক সমান তিনটা খণ্ডত বিভক্ত কৰিছে সমান তিনটা খণ্ড হলে তেনলে এতিয়া ইয়াৰ স্থানাংক তোমালোকে ধৰি লোৱা x আৰু y আৰু ইয়াৰ স্থানাংক হ'ব তোমালোকৰ x1 আৰু y1 তোমালোকে ধৰি লবা ফাইন এতিয়া আমাৰ কাম হৈছে কি যে এই যে a বিন্দুৰ স্থানাংক আছে নহয় আৰু b বিন্দুৰ স্থানাংক এই দুটা স্থানাংক উলিয়াব লাগে ফাইন ফাৰ্স্ট অফ অল তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে ইয়াত যে তিনটা সমান অংশত বিভক্ত কৰিলে এইটো অংশৰ দৈৰ্ঘ্য কিমান হ'ব 1 একক হ'ব আৰু এইটো অংশৰ দৈৰ্ঘ্য কিন্তু 2 একক হ'ব ফাইন তাৰ মানে কি এই বিন্দুটোৱে ৰেখাখণ্ডডালক 1:2 অনুপাতত বিভক্ত কৰিছে 1:2 অনুপাতত তেনেহলে আমি ফাৰ্স্ট অফ অল x আৰু y স্থানাংক উলিয়াবলৈ চেষ্টা কৰিম তোমালোকে জানা যে সেকশন ফৰ্মুলা হিচাপে আমি কি লিখিব পাৰো ফাৰ্স্ট তোমালোকে লিখিবা কেনেকৈ মই তোমালোকৰ ষ্টাইলটো বুজাই দিছো এনেকৈ লিখিবা ধৰা হল ৰেখাখণ্ডডালক কি কৰিছে A আৰু B বিন্দু দুটাই সমত্ৰিখণ্ডিত কৰিছে ফাইন এনেকৈ লিখিবা ত্ৰিখণ্ডিত কৰিছে ক্লিয়াৰ আচ্ছা এতিয়া যাৰ স্থানাংক তোমালোকে লিখিবা যাৰ স্থানাংক ক্ৰমে এখিনি ডাইলগটো লিখিবই লাগিব ক্ৰমে x, y আৰু x1, y1 নহয়নে বাৰু এতিয়া আমাৰ x1 আৰু y1 ৰ ভ্যালু উলিয়াব লাগে মই ইফালে তোমালোকক দেখাই দিছো ফাইন তেনে তোমালোকে বুজি পালা এই বিন্দুটোৱে ৰেখাখণ্ডডালক 1:2 অনুপাতত বিভক্ত কৰিছে তেনেহলে এই ক্ষেত্ৰত আমি কোনটো সেকশন ফৰ্মুলা ইউজ কৰিম তোমালোকে লক্ষ্য কৰা তেনেহলে x ৰ মান হ'ব তোমালোকৰ x2 ইয়াত x2 ৰ ভ্যালু কোনটো হ'ব নিশ্চয় এইটো হ'ব ফাইন -2 তাৰ পিছত প্লাস তোমালোকে লিখিবা k আছিল নহয় তোমালোকৰ ফৰ্মুলা মতে ফৰ্মুলাটো আগত লিখি দিছো ৰবা তেহে তোমালোকৰ সুবিধা হ'ব ফৰ্মুলাটো হ'ব তোমালোকৰ এনেকা x2 plus kx1 by 1 plus k নহয়নে বাৰু গতিকে ইয়াত এতিয়া আমি ভ্যালুখিনি পুট কৰিম এতিয়া x2 ৰ ভ্যালু হ'ব তোমালোকৰ ইয়াত -2 প্লাস তাৰ পিছত x1 ৰ ভ্যালু কোনটো ধৰিবা এই যে লাষ্টটো মানে 4 ধৰিলা মানে ধৰিব লাগিব 4
কিন্তু তাৰ আগত আছে আমাৰ k ৰ ভ্যালু কিন্তু 2 1:2 যে সেইকাৰণে তোমালোকে লিখিবা 1 + 2 এবাৰ আমি ক্যালকুলেট কৰো ইয়াত -2 দেন 2 4 জাৰ কিমান হ'ব 8/3 তেনেহলে কিমান হ'ব ইয়াত সলভ কৰি দিছো মই -2 + 8 কিমান হ'ব +6/3 কটাকটি কৰিলে তোমালোকৰ ৰিজাল্ট হ'ব 2 এটো গল আমাৰ x ৰ স্থানাঙ্ক y ৰ স্থানাঙ্ক ঠিক একেদৰে আমাক উলিয়াব লাগিব y = তোমালোকে এবাৰ লিখিবা y2 + k y1/1 + k 1 + k ৰ মান আমি তো পাই গৈছো সিধাই আমি 3 লিখিম সেইকাৰণে আৰু ইয়াত নোটিং কি নকৰো ইয়াত তোমালোকে y2 ৰ ভ্যালু কোনটো হয় এটো -3 কিন্তু দেই সেইকাৰণে তোমালোকে লিখিবা -3 + k ৰ মান আছিল 2 এতিয়া y ৰ 1 মান লাগে নহয় y1 ৰ মান ইফালে চাইছে তোমালোকে -1 ইয়াত ক্লিয়াৰ সেইকাৰণে ইয়াত আমি -1 বহাম -1 এতিয়া আমি ক্যালকুলেট কৰিম তেনেহলে -3 এই প্লাস ইনটু মাইনাস মাইনাস হ'ব 2 1 জাৰ কিমান হ'ব 2 হ'ব /3 তেনেহলে কি হল তোমালোকৰ -3 - 2 কিমান হ'ব -5/3 তেনেহলে y স্থানাঙ্ক তোমালোকে পাই গলা ঠিক তেনেকে হয়নে আকৌ চাইছো -3 উচ্চাৰবাচন -1 2 3 are 6 -3 2 - 1 is 2 ঠিক আছে বাৰু তেনেহলে -5/3 এতিয়া আমাৰ টাৰ্গেট হৈ গল তাৰ আগতে তোমালোকে স্পষ্টকৈ লিখিয়া therefore a বিন্দুৰ স্থানাঙ্ক হ'ব কি a বিন্দুৰ স্থানাঙ্ক হ'ব তোমালোকে x ৰ মান কিমান পাইছে 2 x ৰ মান পালা তোমালোকে 2 আৰু y ৰ মান পালা তোমালোকে -5/3 সেই একে ষ্টাইলত আমি কৰিম কি এইবাৰ x1 আৰু y1 ৰ মান উলিয়াম x1 ৰ মান তোমালোকে কেনেকৈ উলিয়াবা এইবাৰ কিন্তু ইয়াক মই বুজাই দিছো b বিন্দুটোৱে এই b বিন্দুটোৱে ৰেখাডালক কিন্তু 2:1 অনুপাতত বিভক্ত কৰিছে এটা হ'ব তোমালোকৰ 2 আৰু এইখিনি জায়গা হ'ব তোমালোকৰ 1 মানে 2:1 অনুপাতত বিভক্ত কৰিছে তেনেহলে তোমালোকে এইবাৰ লিখিবা সিধা কৈ কি আছে k * x2 + x1 / k + 1 ৰাইট তেনেহলে আমাৰ k ৰ মান হল 2 * x2 ৰ মান তোমালোকক আগতে বুজাই দিছিলো নহয় x2 ৰ মান হ'ব -2 তেনেহলে আমি ইয়াত লিখিম -2 প্লাস x1 ৰ মান কিমান আছিল x1 ৰ মান ইয়াত চাইছা 4 আছিল মানে মই তোমালোকক এইটোৰ কথা কৈছো 4 তেনেহলে ইয়াত লিখিবা তোমালোকে 4 আৰু k তাৰমানে কি লিখিবা 2 + 1 = তোমালোকে লিখিয়া এবাৰ -2 * 2 তেনেহলে কিমান হ'ব -4 + 4/3 এইটো হ'ব তোমালোকৰ 0 সমান সমান তোমালোকৰ কিমান হ'ব -4 + 4 0 0/3 তাৰমানে 0 হৈ গল এইটো নেক্সট এতিয়া y1 ৰ মান উলিয়াব লাগে তেনেহলে y1 এই একে ষ্টাইলত লিখিবা আচ্ছা k * y2 + y1 / k + 1 ৰাইট তোমালোকে ভ্যালু বিলাক পুট কৰিবা এবাৰ k মানে হল তোমালোকৰ 2 আৰু y2 ৰ মান কিমান আছিল আগতে আমি চাইছিলো নহয় y2 ৰ মান -3 আছিল তেনেহলে ইয়াত লিখিবা -3 প্লাস x1 ৰ মান কিন্তু তোমালোকৰ কি y1 ৰ মান কিন্তু -1 আছিল ফাইন এইবাৰ তলত লিখিবা 2 + 1 which is equal to -6 - 1 2 + 1 3 ফাইন এতিয়া তোমালোকে
-6 - 1 কিমান হ'ব -7/3 তেনেহ'লে b বিন্দুৰ স্থানাংক হ'ব therefore নিৰ্ণয় b ৰ স্থানাংক হ'ব 0, -7/3 এটো তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো বুজি উঠিছা লাহে লাহে তোমালোকক পৰীক্ষাৰ কাৰণে যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন সববিলাক ডিল কৰা হ'ব সেই কাৰণে তোমালোকক অনুৰোধ কৰিছো তোমালোকে চেনেলটোত টিউনিং হৈ থাকিবা তোমালোকৰ বহুত লাভ হ'ব আৰু আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ কিবা অসুবিধা থাকিলে তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ